হুজাই টাউন ঈদগাহ কবৰস্থান কমিটিৰ সংবাদমেল আগন্তুক ঈদৰ কুৰবানী সন্দৰ্ভত এই সংবাদমেল ঈদগাহ কমিটিৰ সংবাদমেল সম্বোধন কৰে কমিটিৰ সভাপতি হুছেইন আহমেদে আগন্তুক ঈদত গৰু কুৰবানী দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত সমূহ ইছলাম ধৰ্মীৰ লোকলৈ আহ্বান ঈদগাহ কমিটিৰ হুজাই টাউন ঈদগাহৰ লগতে আন 13টাকৈ মছজিদলৈ এই গুহাৰি সংবাদমেল আয়োজন কৰি আগন্তুক ঈদত গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত লয়। কি কব এটা শেষ হয়ে গেছে করছেন আনে যাতে মন যাতে কোনো মানে চুই যাব নোৱাৰে গতিকে সেইকাৰণে সেই কথা ভাবি আমাৰ কমিটিয়ে আৰু লিডিং চিটিজেন সকলোকে আমি ইয়াত সহযোগ কৰিছোঁ আৰু এইটো আমি জনাই দিছোঁ চব আজি শুক্ৰবাৰ আছিল নহয় মছজিদে এতিয়ালৈকে কোনো আপত্তি অহা নাই সকলোৱে আৰু আপত্তি নাহেও চবে সন্মতি হেৰি কৰিছে হয় কাৰণ আমাৰ কথা যে আমাৰ যিটো খাতাম কৰিহে যিটো ঐক্য সংগতি আমাৰ অসমত বিশেষকৈ আছিল আমি এইটো বিচাৰোঁ এইটো আগলৈ থাকক আৰু আমি সকলোৱে মিলি যদি উৎসৱটো পালন কৰোঁ তাত মানে মূল কথাটো হ'ল এইবাৰ আপোনালোকে গৰু কুৰবানী নিদিয়ে কুৰবানী লৈ এটা বিতৰ্ক চলে 2022 চনত গুৱাহাটী হাইকোৰ্টে PIL নম্বৰ 49/2022 পিটিশ্যনাৰ আছিল আমাৰ হিফজুৰ ৰহমান চৌধুৰী তেখেতে এটা PIL মানে দাখিল কৰিছিল আৰু সেই PIL মতে কুৰবানী দিয়াত কোনো ধৰণৰ আপত্তি নাই বুলি গুৱাহাটী হাইকোৰ্টে ইতিমধ্যে 2022 চনত এটা আদেশ দিছে সেই আদেশৰ ওপৰতো আদেশটো দিছেই যে আপোনালোকে কুৰবানী কৰিব পাৰে তথাপিও আমি যাতে কোনো মানুহৰ যাতে বিতৰ্ক হয় কোনো মানুহৰ ধৰ্মীয় অনুভূতিত যাতে আঘাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি